अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे तव शुभ आशीष मांगे। गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। অসমৰ জাতীয় জীৱনৰ শ্বহীদসকলক স্মৃতি যুগুমে কৰি ৰাখিবৰ কাৰণে জনতা সংঘ বন্দ্ৰাপাৰা আৰু পুৰণমল জয়ন ফাউণ্ডেশ্যনৰ সহযোগত আজি এক্সেলষ্টম যি ফুটবল টুৰ্ণামেণ্ট আৰম্ভ হৈছে উদ্যোক্তাসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শ্বহীদক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু দক্ষিণ কামৰূপ বুলি কোৱাৰ লগে লগে বন্দ্ৰাপাৰা অঞ্চলটো এটা ফুটবলৰ হাব। আৰু বিগত সময়ছোৱাত তেখেতসকলে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ওপৰলৈকে যি ধৰণে ফুটবল কোচিং কৰি যি ধৰণে এটা ফুটবলৰ এটা হাবলৈকে ৰূপান্তৰিত কৰিছে, মই ভাবোঁ সেই ব্যৱস্থাটোৱেই এনেধৰণৰ খেলসমূহে এই প্ৰতিযোগিতাসমূহে সেইসকল ল'ৰা ছোৱালী সেইসকল যুৱকসকলক উৎসাহিত কৰিব আৰু ফুটবলটোক অধিক মনোগ্ৰাহী কৰি তুলিবৰ কাৰণে বা জীৱন জীৱিকাৰ সৈতে সংপৃক্ত কৰিবৰ কাৰণে এইটো সহায় কৰিব। তাৰ কাৰণে মই উদ্যোক্তাসকলক শুভেচ্ছা মই কেতিয়াবা জ্ঞাপন কৰিছোঁ। আৰু খেলে সকলো শ্ৰেণীৰ মানুহক সকলো এজৰ মানুহক সদায় মনটো সজীৱ কৰি তুলিবৰ কাৰণে ই সম্ভৱ ফুটবলৰ যোগেদি খেলৰ যোগেদি। গতিকে তেনে এক পৰিৱেশ ইয়াত সূচনা হৈছে, মানুহৰ সমাগম যথেষ্ট হৈছে। আজি আৰম্ভণি প্ৰতিকূল বতৰ তাৰপিছত আহিছে, গতিকে এই অনুষ্ঠান এনেকৈ চলি থাকক, সদায় আনন্দিত হৈ থাকে, মই এই কথাখিনি ক'লোঁ। আৰু আমাৰ কিছু কৰণীয় কাম নিশ্চয়কৈ থাকে, তেওঁলোকে ইয়াৰ পিছত আকৌ কোচিংখন থাকে ল'ৰা ছোৱালী ল'ৰাবিলাকৰ কাৰণে, সেইটো এটা হয়। আৰু তেওঁলোকৰ চাৰিওফালে বাৰাণ্ডাৰ কিছু আগ্ৰহ হৈ ৰৈ আছে গোটেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে গম পায়। আগৰে একাউণ্টছবিলাক কিছু কৰিছে, মোৰ এনাউন্সমেণ্টো আছে। অহাবাৰ যি বাজেট আমাৰ আহি আছে, নেক্সট বাজেট যে আমাৰ আছে, সেই বাজেটত ৰিমেইনিং বাউণ্ডাৰী ব্যৱস্থাখিনি মই বন্দ্ৰাপাৰা জনতা সংঘ আৰু দাতা পুৰণমল জৈন ফাউণ্ডেশ্যনৰ সহযোগত আমাৰ 41 সংখ্যক যি শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা আমাৰ আজি অৰ্থাৎ 21 আগষ্ট 2025 ইংৰাজী তাৰিখৰ পৰা আৰম্ভ হৈছে। আৰু এই শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন আমাৰ অনুষ্ঠিত প্ৰথমতে হৈছিল 1983 চনৰ 13 অক্টোবৰৰ পৰা। আৰু তেতিয়াৰ পৰাই আমাৰ জনতা সংঘৰ উদ্যোগত আৰু পুৰণমল জৈন ফাউণ্ডেশ্যনৰ সহযোগত এই প্ৰতিযোগিতাখন আজি বৰ্তমানলৈকে আমি 41 বছৰে ধাৰাবাহিকভাৱে আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা আমাৰ বিভিন্ন কাৰ্যসূচী আমি কৰিছোঁ। আৰু ইয়াত আমাৰ উদ্দেশ্য যথেষ্টখিনি আছে। আমাৰ এই খেলখন অনুষ্ঠিত কৰা আমাৰ উদ্দেশ্য হ'ল, আমাৰ এই যিখন শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিছোঁ, ইয়াত যিসকল সুদক্ষ খেলুৱৈ ইয়াত আহি তেওঁলোকৰ যিটো খেলৰ যিটো প্ৰতিভা তেওঁলোকে দেখায়, সেই তেওঁলোকৰ দক্ষতাখিনি দেখি পেলাই আমাৰ স্থানীয় যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলে যাতে অনুপ্ৰেৰণা পায়, সেই উদ্দেশ্যে আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ আপোনালোকে দেখিছে যে এই যিখন ফুটবল খেল অনুষ্ঠিত হৈছে, এইবেলি আমি মেঘালয়ৰ পৰা 3টা দল আৰু অসমৰ পৰা 5টা দল আমি নিমন্ত্ৰণ কৰিছোঁ। আমি মেঘালয় আৰু অসমৰ মাজত যেতিয়া এটা সমন্বয়, এই সমন্বয়টোৱে যদি আমি ৰক্ষা কৰিব পাৰোঁ, সেই উদ্দেশ্যটোৱে আমি মানে এই খেলখন এটা সেই এটা আমাৰ উদ্দেশ্য ইয়াত নিহিত হৈ আছে। লগতে আমাৰ যিখিনি উঠি অহা খেলুৱৈ আমাৰ ইয়াত আপোনালোকে নিশ্চয় জানে যে আমাৰ জনতা সংঘ আৰু কামৰূপ ফুটবল কোচিং চেণ্টাৰৰ যিটো এটা দ্বৈত প্ৰচেষ্টাত ইয়াত এখন কোচিং চেণ্টাৰ চলি আছে। আৰু কিছুদিন আগতে আমি ভাৰত চন্দ্ৰ দাস আৰু শভাৰাম দৈমাৰী সৰণি আমি 13 বছৰ অনুৰোধৰ আমি এখন ফুটবল লীগো এটাত অনুষ্ঠিত কৰিছোঁ। আৰু সেই কণ খেলুৱৈসকলে যাতে আমাৰ এই শ্বহীদ ট্ৰফীৰ মূল খেলখন দেখি পেলাই তেওঁলোকে যাতে অনুপ্ৰেৰণা পায়, সেই উদ্দেশ্যে আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ। আৰু এই খেলখন আমি আমাৰ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ পাৰ্মিশ্যন লৈ পেলাই আমি কৰিছোঁ। আৰু ইয়াত আমাৰ যিখিনি খেলৰ যিটো নীতি নিয়ম, অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ যিটো নীতি নিয়ম, সেই নীতি নিয়মৰ মাজেৰে আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ। আৰু আজি যিটো দৰ্শকৰ সঁহাৰি আমি যথেষ্টখিনি পাবলৈ সক্ষম হৈছোঁ।
আৰু আজিৰ প্ৰথম দিনটোৰ কাৰ্যসূচীত আমাৰ ইয়াত উপস্থিত আছে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মাননীয় মুখ্য কাৰ্যবাহী পাৰিষদ তেখেত টংকেশ্বৰ ৰাভা ডাঙৰীয়াও আমাৰ ইয়াত আহি পেলাই তেখেতৰ যিটো মানে আমাৰ অৱদান, তেখেতৰ যিটো বহুমূলীয়া সময় নষ্ট কৰি আমাক অনুপ্ৰেৰণা দিয়াৰ কাৰণে আজি ইয়াত উপস্থিত হৈছে। এই চেগতে আমি তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদাশয় যিসকল ৰাইজে ইয়াত আহি পেলাই আমাক সহযোগ কৰিছে, এই চেগতে আমি আমাৰ চৈত্ৰবী ফুটবল প্ৰতিযোগিতাৰ উদযাপন সমিতি তথা পৰিচালনা সমিতি লগতে জনতা সংঘ আৰু পুৰণমল জৈন ফাউণ্ডেশ্যনৰ পৰিয়ালবৰ্গৰ হৈ আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয় হয়, ইতিমধ্যে আমাৰ এই খেলপথাৰখনৰ পৰা আমাৰ জনতা সংঘ বন্নাপাৰা আৰু কামৰূপা ফুটবল কোচিং চেণ্টাৰ তথা ক্লাবৰ যিটো দ্বৈত প্ৰচেষ্টাত আমাৰ এই খেলপথাৰখনৰ পৰা ইতিমধ্যে যথেষ্টখিনি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আমাৰ ইয়াৰ পৰা মানে জন্ম লৈছে। আমি ক'ব লাগিব মিণ্টু বড়োৰ নাম। তেখেতে একেবাৰে মানে পৰ্তুগালত গৈ এক্সপ'জাৰ টীমত গৈ পেলাই তেখেতে খেলিবলৈ সুযোগ পাইছিলে। বৰ্তমান তেওঁ অইল ইণ্ডিয়াত ফুটবল দলত খেলি আছে। আমি নাম ল'ব লাগিব নবীন ৰাভাৰ নাম, আমি নাম ল'ব লাগিব বিবেকানন্দ ৰাভা। বৰ্তমান তেখেতে আছাম ফুটবল সন্থাই যিটো মানে স্পেইনলৈ এটা এক্সপ'জাৰ টীম পঠাবৰ কাৰণে চেষ্টা কৰি আছে, তেখেতসকলে চিন্তা কৰিছে আৰু সেই এক্সপ'জাৰ টীমটোত আমাৰ বিবেকানন্দ ৰাভাই সুযোগ পাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও আমাৰ এইখন খেলপথাৰ আমাৰ যিটো দেখিছোঁ আমি বহুকেইগৰাকী খেলুৱৈ ইয়াত জন্ম হৈছে। আমি সকলোলৈ আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।